জমিন ছাৰ আজি ডাঙৰ গাহৰি লৈ আজি কেজি মান হ'ব 70 মান হ'ব নেকি হা চাই এইফালে অলপ কটা ষ্টাইলত হয় নাই অকণমান চাই দে এইফালে চাই দে এতিয়া ইয়াক মই বিক্ৰী কৰিম ৰাইট চাই লওক একদম লোকেল গাহৰি বুলি দেই কেইটকীয়া জানো 70 কেজি মান হ'ব কিমান টকা আনিছে ছাৰ 35,000 মাংসটো কেনেকৈ কোৱালিটিটো হ'ব এইটো দেখুৱাই দিম দেই আজি চাব গৰম নাই বাৰু এইটো চাই লওক অকণমান ৰ'দ দিছে আজি বেলেগ দিন তামাম যোৱাকালি বহুত গৰম আছিলে শনিবাৰ দিনা ন এতিয়া পৰিষ্কাৰ কৰাটো ভালেই হৈছে বাৰু ধুনীয়া চাফা হৈছে তাৰপাছত মাংসটো মজাই মাৰিছে এতিয়া কাটিংটো চাই লওক কেনেকৈ কাটে এইটো লাইচেঞ্চ নহয় এইটো মাৰা আকৌ তেলটো লিমিটত আছে বাৰু অলপ বেছি হ'ব আজি এনেকেই সেইফালে লৈ আহিলে আৰু চাওক নিজৰ টেবুলত লগাই ৰাখিছে এইটো চাওক লৈ আহিলে তাৰ আৰম্ভণি ধুনীয়া এদিন নাহে নিশা চপাইন্দ হ'ল সেইকাৰণে মাংস এনেকৈ ৰঙা আহে মাংসটো ধুনীয়া মাৰিছে ৰঙা নহয় জানো ডেকা ল'ৰা হয় ছাৰ ৰাইট চাই লওক ডেকা ন এইটো চাওক হেণ্ডচাম লাগি আছে তাৰপাছত আমাৰ এই দিনতো আমাৰ এই চাওক দিনতো নিশাচৰ পানী ঘূৰে চাই লওক এয়া বাদুলি যেনেকৈ ঘূৰে যে লৈ আহিছে ডাঙৰ এটা তেওঁ লৈ আহিছে চাই লওক ইয়াত চলি আছে ধুনীয়া কাটিং এক্টিভিটি দেই পৰ্ক কাটিং এক্টিভিটি চলি আছে এয়া কলপাত লৈ আহিছে কলপাতটো বেণ্ড কৰা আছে আমাৰ ইয়াত কেলে বোলে নজ্বলে ন এতিয়া কাটিং প্ৰচেছটো দেখুৱাই দিম কোন ছাইডৰ পৰা কাটিব ছাৰে ইয়াত আনিলে গোটাকৈ এইটো গোটাকৈ এতিয়া অপাৰেশ্যন তাত চলি আছে দেখিছেনে পেটটো বাহিৰ কৰিবলৈ লৈ আছে তাৰপাছত ইয়াত এতিয়া কাটিং চলিব কেজি 300 কেলে কি কাৰণটো ছাৰ কেলে সস্তাত আনিছে নেকি আগেতো দাটো কি নাগাদাও নেকি হা বাহ এইটো কি কৰি আছে দাৰ কৰি আছে চাওক আমাৰ এইফালে ধাৰ এনেকৈ কৰা হয় দেই ধাৰ আইৰণ দাও বাছ পিচ মাংসটো মজা ওলাইছে বাৰু এনেকৈ ঘূৰাইলে হৈ যায় অকণমান মাজে
মজা ছবিবিলাক ভিডিঅ' কৰোঁ মজা কথা কেইটকাত আনিছিলি গাহৰিটো কিমান ডাঙৰ গাহৰি 20 লওক যাত্ৰা কৰিম কাষ্টমাৰ এটা আহিছিলে ঘূৰি গ'ল বঢ়িয়া দুই পিচ বনলেছ কাটি আছে দেই একদম টপিনা মাংস চাব সুন্দৰ এতিয়া কোৱালিটিটো দেখাই দিম মাংস কোৱালিটি চাই প্ৰাইচ কি ধুনীয়া ধুনীয়া একদম তেলো কম ইমান বেছি নহয় আৰু খোৱাৰ পিছত মই তেলটো চাই লওঁ কিমান ইঞ্চি হ'ব এইটো চাই তেল ধন্যবাদ